সকলোৱে জানে যে ছিংগাপুৰত সেই অনুষ্ঠান পাতিছিলে, নৰ্থ ইষ্ট ফেষ্টিভেলটো পাতিছিলে ভাৰত চৰকাৰৰ এক্সটাৰ্নেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট, আমাৰ পবিত্ৰ মাৰ্ঘেৰিটাই পাতিছিলে। এতিয়া পবিত্ৰ মাৰ্ঘেৰিটাক তদন্তৰ আওতালৈ ননাকে কি তদন্ত হ'ব আপোনালোকে নিজে কওক। সেই নৰ্থ ইষ্ট ফেষ্টিভেলত অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে তাত গৈ অনুষ্ঠান পৰিচালনা কৰিছিলে তেওঁৰ সংস্থাটোৱে, ফেশ্বন শ্ব'। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো সেই ফেশ্বন শ্ব' চলি আছিলে বুলি যি অভিযোগ আহিছে, সেই তদন্ত কেনেকৈ কৰিব যদিহে অসম চৰকাৰে তেওঁলোকক তদন্তৰ আওতালৈ নানে? আপোনালোকে কোনোবাই দেখিছে নেকি যে জুবিন গাৰ্গে ক'ত পুৰি খাইছিলে, পুৰি খোৱা দোকানখনৰ মানুহজনক মাতি আনিছে তদন্ত কৰিবৰ কাৰণে? জুবিন গাৰ্গে কোন বিহু ফাংচনলৈ গৈছিলে, বিহু ফাংচনৰ সভাপতি সম্পাদকজনক মাতি আনিছে, কিন্তু ৰিণিকী ভূঞাকটো মাতি অনা নাই, কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাটো মাতি অনা নাই। আপোনালোকে দেখিছে নেকি নিজে কওক? আপোনালোকে দেখিছে নেকি যে সেই গোটেই ফাংচনটো পাতিছিলে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে আৰু ছিংগাপুৰত থকা ভাৰতীয় দূতাবাসে? ভাৰতৰ সেই ৰাষ্ট্ৰদূতজনক এতিয়ালৈকে তদন্তৰ আওতালৈ অনা হৈছে নেকি? অনা নাই। তাৰমানে এই এনকুৱাৰী এটা ভেকু ভাওনা, আৰু এই এনকুৱাৰীৰ জৰিয়তে কেতিয়াও কোনো পধ্যে অসমে জুবিন গাৰ্গৰ পৰিয়ালে আৰু আমি যিবিলাক মানুহে জুবিন গাৰ্গক ভাল পাওঁ এই মানুহবিলাকে কেতিয়াও কোনো পধ্যে ন্যায় নাপায়। আৰু সেইকাৰণে আমি আজি এনকুৱাৰী কমিশ্যনৰ ওচৰত আমাৰ এফিডেভিট দি, আমাৰ শপতনামা উইথ নটাৰী কৰি দি আমি চৰকাৰক কি কয় এনকুৱাৰী কমিশ্যনক কৈছোঁ যে এই তদন্ত ভুল হৈছে, আৰু এই শুদ্ধ তদন্ত কৰিবৰ কাৰণে আমাৰ জুডিচিয়েল এনকুৱাৰী কমিশ্যনে আপোনাৰ কি কয় SITক তেওঁলোকৰ তদাৰকীৰ ভিতৰত তদন্ত কৰাবৰ কাৰণে বাধ্য কৰাব লাগে। নহ'লে চাৰ্জশ্বিট দিলেও আৰু সেই চাৰ্জশ্বিটটোত হত্যাকাণ্ড বুলি দিলেও, আৰু সিদ্ধাৰ্থ শৰ্মা বা শ্যামকানু মহন্তক যদি হত্যাকাৰ বুলি লিখিও দিয়ে, তথাপিও তেওঁলোকে চাৰ্জশ্বিট দিয়াৰ লগে লগে মুকলিকৈ ক'ব, তেওঁলোকক কোনো ধৰি ৰাখিব নোৱাৰিব, কেৱল ইলেকশ্যনলৈকে ৰাখি থ'লেই নহ'ব।